দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্ঠানসমূহ বাতিল কৰা হৈছে। দুধনৈত 9 আৰু 10 মেত অনুষ্ঠিত হৈ থকা 66 সংখ্যক দুধনৈ কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিৰ উদ্যোগত ৰবীন্দ্ৰ জন্ম জয়ন্তী উদযাপনৰ কাৰ্যসূচী বাতিল কৰা হয়। সংবাদ মাধ্যমযোগে জনালে এই কথা। আজি 25 বহাগ বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ আজি জন্ম জয়ন্তী আৰু তেওঁৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি দুধনৈ কেন্দ্ৰীয় ৰবীন্দ্ৰ জয়ন্তী উদযাপন সমিতিয়ে আমি প্ৰতি বছৰৰ দৰে এইবিলো দুদিনীয়া কাৰ্যসূচী আমি ৰাখিছিলোঁ। কিন্তু দুদিনীয়া কাৰ্যসূচীটোক আমি অকণমান ছুটি কৰি লৈ আহি এদিনতে আমি সামৰিবলগীয়া হ'ল। কাৰণ আমি সকলোৱে গম পাইছোঁ যে দেশত আজি এক পৰিস্থিতিটো অলপ অন্য পিনে গতি কৰিছে। আমাৰ প্ৰতিবেশী ৰাষ্ট্ৰ পাকিস্তানে কিছুদিন পূৰ্বে দেখা গৈছে যে পেহেলগাম তাৰ আগতো বিভিন্ন সময়ত এক কুটাঘাতমূলক আতংকবাদী যি প্ৰচেষ্টা ভাৰতৰ ওপৰত তেওঁলোকে সদায় অব্যাহত ৰাখিছিল, অৱশেষত ভাৰতে অতিষ্ঠ হৈ ভাৰতীয় সেনাই তেওঁলোকক জবাব দিয়া আৰম্ভ কৰিছে। আৰু আজিৰ তাৰিখত মোটামুটি দেখা গৈছে যে পাকিস্তান নাস্তানুবাদ হৈ গৈছে। আৰু ভাৰতীয় সেনাৰ যি পৰাক্ৰম, যি শৌৰ্য-বীৰ্য পৰাক্ৰমৰ কথা আমি জানো, আমি দেখিবলৈ পাইছোঁ আজি তেওঁলোকৰ পৰাক্ৰমত একেবাৰে ধৰাশায়ী হৈছে পাকিস্তান। আৰু আমি এইখিনি সময়ত আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ ভাৰতীয় সেনাৰ যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয়। আৰু যেতিয়াই দেশৰ কাৰণে যি কৰিব লাগিব, সেনাৰ কাৰণে যি কৰিব লাগিব, আমি এজন ভাৰতীয় হিচাপে সদায় সাজু আছোঁ। আৰু সেইপিনেদি লক্ষ্য ৰাখি আমি দুদিনীয়া প্ৰগ্ৰামটো উদযাপন সমিতিয়ে যি দুদিনীয়া প্ৰগ্ৰাম আজি 36 বছৰে কৰি আহিছিলোঁ, এইবিলাক আমি ছুটি কৰি এদিনীয়া কৰিছোঁ। আৰু আজিও আমি প্ৰথম দিনৰ যি 25 বহাগৰ কাৰ্যসূচী ৰাতি 12টা, 1টা, 2টালৈকে চলে আমাৰ, কিন্তু এইবিলাক আমি একেবাৰে চমুৱাই লৈ আহিছোঁ। আমি বিচাৰিছোঁ যে ৰাতি 10টা, 11টাৰ ভিতৰতে আজিৰ এই কাৰ্যসূচীটো আমি সামৰিম। ঠিক একেদৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি ৰাতিপুৱা এক টুইট যোগেদি গোটেই অসমবাসীকে অহাকালিৰ পৰা যিকোনো বিহু বা ফাংচন বা তেনেকুৱা অনুষ্ঠানৰ পৰা অলপ বিৰত থাকিব দিছে। তেওঁৰ সেই আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি আৰু এজন ভাৰতীয় দেশবাসী হিচাপে, নাগৰিক হিচাপে আমি তেওঁৰ সেই কথাক সন্মান জনাই আমি প্ৰগ্ৰামটো ছুটি কৰিছোঁ। দুদিনীয়াটো এদিনীয়া কৰিছোঁ। আৰু আজি যিহেতু দীঘল প্ৰগ্ৰাম হয়, ইটোকো ছুটি কৰি আমি 11টাতে শেষ কৰিম বুলি সিদ্ধান্ত এটা লৈছোঁ। আৰু অহাকালিৰ যি কাৰ্যসূচী আছে আমি টোটেলি বাতিল কৰিছোঁ। দুধনৈৰ পৰা নৱজিত ৰাভাৰ ৰিপৰ্ট, এনি ভাৰত 24।